লাই লাই চৰহৰি শুনিলা সকলে দেৱগণে যত জীৱা বস্তু আছে হবে দিয়া পঠাইলন্ত অপ্ৰণামীয়া কৃষ্ণৰ চৰণে সুধৰ্মা সভাক ইন্দ্ৰে প্ৰথমে দিলন্ত জানি আৰু মহাপুষ্প পাৰি জাত যিসবাত থাকি নৰে সুধা তৃষ্ণা নজানয় নাহি জৰা মৰণ বিঘাত এক খান কৰ্ণশ্যাম সৰ্বশুক্ল মনোহৰ অসংখ্যাত ঘোঁৰা মনোজয় আপুনি বৰুণে জানি ৰংগে দিয়া পঠাইলন্ত কৰিয়াতি অনেক বিনয় অনিধিপতি কুবেৰেও অস্তনিধি পঠাইলন্ত পদ্ম মহাপদ্ময়াদি কৰি ধনে ধান্যে কেটিলে পূৰ্ণ হৈলা মহাৰত্ন দ্বাৰকাৰ মাধৱৰ দ্বাৰকানগৰী এতিয়া দ্বাৰকানগৰী বনা হ'ল ৰাজসভাখন বনালে এইখনকে কয় সুধৰ্মা ৰাজসভা এতিয়া ৰাজসভাত সকলো কি লাগিব যি য'ত লাগে বিশ্বকৰ্মাই বনালে কিন্তু ইন্দ্ৰই পাৰিজাত ফুলৰ পৰা আদি কৰি নানা ৰকমৰ দিব্য অলংকাৰ দি শোভা কৰিলে যিখন সভাস্থলীত বহাৰ লগে লগে মানুহ ভোক পিয়াস একো নালাগে টোপনি নাহে নিদ্ৰা মানে টোপনি আমাৰ ইয়াত ভাগৱতত 3টা ভাষা কৈ যায় তাকে কিছুমান ল'ৰা ছোৱালীয়ে বুজোঁতে টান পায় ন নিদ্ৰা শব্দটো হ'ল মানে হেৰিৰ পৰা সংস্কৃতৰ পৰা লৈ অহা ভাষা অসমীয়াত ক'বলগীয়া হ'লে টোপনি নহয় বাৰু তাৰপাছত আকৌ কোনোবাটো ভাষা বৰজোৱালী তাক অসমীয়াত আমুকটো কয় বৰজোৱালীত আমুকটো কয় তেনেধৰণে বৰজোৱালী অসমীয়া সংস্কৃত 3টা ভাষাৰ সৈতে ভাগৱতখন লিপিবদ্ধ হৈ আছে গতিকে আমি এইকণ কথা বুজাটো পৰম দৰকাৰ আৰু সেইখন সভাত বহি থাকিলে মৰণ মৃত্যু কেতিয়া আহে তাকো নাজানে বোলে হয়নে এতিয়া এখন সুধৰ্মা সভা ক'ত আছে এতিয়া সাগৰৰ মাজত আছিল কিন্তু বৈকুণ্ঠক কৃষ্ণ বৈকুণ্ঠক যোৱা সময়ত ক'লে নহয় 7 দিনৰ ভিতৰত দ্বাৰকানগৰখন সাগৰত ডুব যাব মাত্ৰ ৰুক্মিণী দেৱীৰ মন্দিৰটো থাকিব তাৰ বাহিৰে চব যাব গতিকে তাৰ পৰা সকলো স্থানান্তৰ হ'ব লাগিব দ্বাৰকৰ আগত চব কৰিব নহয় বাৰু এতিয়া সেইখন দ্বাৰকানগৰ ক'ত আমি যদি দেহাত বিচাৰি চাওঁ তেনেহ'লে আমাৰ এই দেহটোৱে হ'ল এখন দ্বাৰকানগৰ এই 7টা বাৰৰ ভিতৰতে কোনোবা এটা বাৰত এই সাগৰত ডুব যাব হা মোৰ নামত ধোঁৱা ওলাব বোলে ইয়াত ধোঁৱা ওলাই আছে কাক পুৰি আছে বোলে অমুকা গ'ল নহয় আজি হয় ইমান দিন ভাগৱত চাগৱত নাম চাম গাই ফুৰিলে আজিও ধোঁৱা ওলাই আছে ধোঁৱাটো 5টা ভূতৰ বস্তু মোক তৈয়াৰ কৰি দিছে 5টা ভূতে সেইদিনা লৈ গুচি যাব দপদপাই জুই লগাই দিয়াৰ লগে লগে আকাশৰ ভাগটো আকাশে লৈ যাব হয়নে আৰু বায়ুৰ ভাগটো বায়ুৱে লৈ যাব জুইৰ ভাগটো জুয়ে লৈ যাব পানীৰ ভাগটো পানীয়ে লৈ যাব মাটিৰ ভাগটো মাটিয়ে লৈ যাব খন্তেকৰ পাছত যদি আপোনালোকে মোক বিচাৰি ফুৰে তাত আৰু নাপায় হয় এই 5টা ভূত আমাক দিছে এই 5টা ভূত ভগাই থৈছে কোনে কোনে নিব আৰু তাৰ বাহিৰে 9টা আমাক ভাগ দিছে ইয়াত 9টা বস্তু দিছে 9টা কোনে কোনে দিলে বোপাই দিলে 3টা আয়ে দিলে 6টা এই নৱবিধ ভগৱতী 9টা বস্তুৰে সৈতে আমি জীয়াই আছোঁ এদিন এই 9টা বস্তু ভগৱন্তে নালৈ লৈ যাব তাৰ ওপৰত আকৌ ভগৱন্তে আৰু এটা ভাগ দিছে তাকে সেইকাৰণে কৈছে অনিত শৰীৰ আশী জোৰে নিব 3 থানে থৈব ভাগ কহয় মাধৱে সবিও মৰিবে তথাপি বুঢ়াই আগ অনিত তাৰমানে
আমাৰ দেহটো কোনদিনা মৰিব তাক কোনেও নাজানে কিয়নো মানুহসোপা বাহাদুৰি ঐ হয়নে যা কি কাজিয়া লাগে কি জেদ লাগে মানুহসোপা ইমান টেম্পাৰ কোন সময়ত মৰিব তাকে নাজানে গতিকে আমাক কয় যে বাহাদুৰি গৌৰৱ জেদ অহংকাৰ অভিমান বাদ দিয়া অহংকাৰ অভিমান বাহাদুৰি জেদ এইসোপাই আপোনালোকক ধন ধানো ইনকম কৰি নিদিয়ে মান সন্মানো ইনকম কৰি নিদিয়ে হয়নে এইবোৰ বস্তু ভগৱন্তে টোপোলাটো বান্ধি পেলাই লৈ গুচি যাব 2 মিনিটৰ আগত আৰু বাকী ৰ'ব বোপাই দিয়া 3টা বস্তু বোপাই কি দিলে মোক হাড়কেইডাল দিলে মগজটো দিলে হয়নে তাৰপাছত মজাটো দিলে মজা মগজ হাড় এই 3টা সম্পত্তি বোপাই দিলে আৰু আয়ে দিলে কি নোম ছাল হয় তেজ মাংস আৰু নখ এই 6টা বস্তু আয়ে দিলে এই হ'ল 9টা বস্তু লৈ পেলাই আমি বৰ বাহাদুৰি টেম্পাৰ কৰি আছোঁ যিদিনা 2টা বস্তু ইয়াৰ পৰা গুচি যাব নহয় 2টা বস্তু আপোনালোকক কোমোতে 2জন মানুহ আছে এজন মানুহে আউজি পেলাই বঢ়িয়াকৈ বহি আছে তেওঁক সুধিছে মানুহে আপুনি ক'ত আউজি আছে কৈলে মই কাৰ গাত আউজি আছোঁ নাজানো কিন্তু খুব আৰাম পাইছোঁ আকৌ ইজনক সুধিছে আপুনি চোন আউজি আছে বৰ মৰমত আছে কেনেকুৱা পাইছে কয় যে মই কাৰ গাত আউজি আছোঁ গম নাপাওঁ কিন্তু বৰ আৰামত আছোঁ এয়া 2জনে হয়নে জীৱ আত্মা পৰমাত্মা দুয়ো ককাই ভাই একেলগে থাকে দুয়ো চিনা চিনি নাই এইজনে এৰি দিলে এজন পৰিব এইজনে এৰি দিলে এজন পৰিব 2জনে লগ লাগি আছে আউজি কিন্তু কোনেও কাকো চিনি নাপায় এয়াই হ'ল জীৱ আত্মা পৰমাত্মা যিদিনা সেই দুটি গুচি যাব এইটো পচা দেহা ইয়াক লৈ যায় কোনোবাই জুই লগাই পুৰিব কোনোবাই গাঁততে পুতি দিব নাইবা কোনোবা মানুহ দুনুহ নাপালে এই পানীতে উটুৱাই দিয়ে বাৰিষা হ'লে জাক কৰি নহয়নে ইয়াৰ প্ৰতি মৰম চেনেহ আদৰ আছেনে এতিয়া কিন্তু এইখিনিত মই উজত খাই পেলাই যদি যাওঁ 4জনে আপোনালোকে আগুৰি ল'ব সেই কিহত দুখ পালে আগুৰি ল'ব সেইদিনা কিন্তু জুই লগাই দিব মৰম নালাগিল নে আপোনালোকক হয়নে নহয় চাওক ভৰসা নাৰৈ আহাৰি সুন্দৰ শৰীৰৰ দেহা পচা শৰীৰৰ দেহা কোনদিনা যায় ভৰসা নাৰৈ সুৰবনৰে কাঠি কামি মানি কৰে ৰোৱা হাই মানি কৰে ৰোৱা তাতে বহি ভোজন কৰে সগুণ পুৰা ভৰসা নাৰৈ আহাৰি সুন্দৰ শৰীৰৰ দেহা পচা শৰীৰৰ দেহা কোনদিনা যায় ভৰসা নাৰৈ এইমাত্ৰ সুন্দৰ হৈ আছোঁ এই মৰি যোৱা 2 ঘণ্টাৰ পাছত পচা তাৰপিছত মানুহ যাব নোৱাৰিব এনেকৈ যাব লাগিব হয় এই পচাক দেহালৈ আপোনালোকে বাহাদুৰি টেম্পাৰ গৌৰৱ মই বা আপুনি তেওঁ বা তেখেতে আমি পৰিত্যাগ কৰাটো বৰ ভাল কাৰণ 2 দিনৰ পাছত আমি মৃত্যু হ'ম গুণ 2টা যাব হয়নে মই বা আপুনি তেওঁ বা তেখেতে মৰা 5 দিনাই গুণ 2টা এটা ওলাব হয় ভাল এটা বেয়া যদি কেনিবাকৈ মোৰ নামত ভাল গুণটো ওলায় মই সুখী হ'ম আত্মাই গতি পাব যদি মোৰ নামত বেয়া গুণটো ওলায় ৰেহাই নাই নৰকত যাবাই লাগিব কোনোৱেও মোক ৰক্ষা কৰিব নাই গতিকে আমি এতিয়া গুণ তৈয়াৰ কৰিব শিকিব লাগিব ল'ৰা ছোৱালী যুৱক যুৱতী প্ৰজন্মসকল গুণ আমি যাতে মৰি যোৱা দিনা মানুহে কয় হয় 1977 চনৰ পৰা আপোনালোকৰ আশীৰ্বাদে ৰেডিঅ' চেণ্টাৰ টিভি চেণ্টাৰত আমি পৰীক্ষা নিৰীক্ষা দি তাত নিয়মীয়া শিল্পী হৈছিলোঁ প্ৰথম মই চিট পাইছোঁ গানত আৰু লোকগীতত আৰু অজাপালি হয় প্ৰথম গানটো গাই মই নিজে ৰচা নিজে গোৱা সেইটোৱে প্ৰথম মানে তাত প্ৰচাৰ হৈছে টিভিত বা ৰেডিঅ'ত চবতে প্ৰচাৰ হৈছে আৰু হে ৰাইজ হোৱা সাৱধান সকলোৱে কৰি আছোঁ নাটকৰ আখ্যান এদিন আহিব জীৱন নাটকৰ গীত ৰাগ কল্যাণ শৰ্মান হে ৰাইজ হোৱা সাৱধান
সকলোৱে কৰি আছো নাটকৰ এখন এদিন আহিব জীৱন নাটকৰ গীত ৰাগ কল্যাণ শৰ্মা এদিন আমাৰ এই জীৱন নাটকখনৰ গীত ৰাগ কল্যাণ শৰ্মা নাই ভাওনা ভাগাৰ লগে লগে পমতাই কয় গীত ৰাগ কল্যাণ শৰ্মা যিদিনা মই শেষ বিচনাত পৰিম সেইদিনা মোৰ গীত ৰাগ কল্যাণ শৰ্মা নাহিব হয়নে চাৰিজন মানুহে কান্ধত তুলি নিব শ্মশান ঘাটলৈ বুলি সেইদিনা সকলোৱে নিজেই বুজি পাবা মায়া ৰচনা বুলি সেইদিনা সকলোৱে নিজেই বুজি পাবা মায়া ৰচনা বুলি সেইদিনা মই যিদিনা মৰিম চাৰিজন মানুহে কান্ধত তুলি লৈ যাব সেইদিনা আপোনালোকে দেখিলে ক'ব ৰাম এডাল কম মায়া নে ইমান দিন ধুনীয়াকৈ নাম গান গাই সকলোতে ঘূৰি ফুৰিল ভাগৱত গাই এতিয়া মৰিলে দেখিছে লৈ গ'লগৈ হয় তিনি ভৰি জুখি চিতা কপাতৰি তাতে দাঙি ধৰি দেই হাতে যোৰা লৈ সাত পাক ঘূৰি মুখত লগাবে জুই হয়নে এতিয়া মোৰ যদি বৰপুত্ৰটোৱে সেইদিনা মুখত জুই লগাই নিদেই মই হেনো আত্মাই গুটিয়েই নাপাম এতিয়া মোৰ বোপাইক জুই দিয়াৰ দিনা ইমান দুখ লাগিছে ইমান কান্দিছোঁ এটা বুঢ়াই আপোনালোকৰ নিচিনা বয়সস্থ যে মুখত জুই লগাই দিয়া মুখত জুই লগাই দিয়া হত নাহেগৈ বাপৰে বাপ বুঢ়াই কৈছে সেইজনে নহ'ব মুখত জুই লগাই দিলেহে তাৰ গতি পাব চাওক যিজনে তুলি তালি ডাঙৰ দীঘল কৰি খোলা বগচা লৈ আই বোপাই মোক ডাঙৰ কৰিলে সিহঁতৰ জহতে আজি এনেকৈ ঘূৰি ফুৰিছোঁ এতিয়া সেই আই বোপাইক মুখত মই জুই লগাই দিব লাগিব নহয়নে ইয়াতে কম মায়া যিদিনাখন যাবাগৈ ভাৰ্যা পুত্ৰ এৰি থৈ অকলশৰীয়া হৈ সিদিনাখন কুটুমে চকু পানী মচিব তোমাৰেই গুণগান কৈ সিদিনাখন কুটুমে চকু পানী মচিব তোমাৰেই গুণগান কৈ হে ৰাইজ হোৱা সাৱধান সকলোৱে কৰি আছো নাটকৰ এখন এদিন আহিব জীৱন নাটকৰ গীত ৰাগ কল্যাণ শৰ্মা যিদিনা মই যামগৈ তেতিয়া ভাৰ্যা পুত্ৰ এৰি থৈ কোনোবা ভাৰ্যা পুত্ৰৰ লগত যাবনে মোৰ লগত নেযায় বৰ মৰমৰ মানুহজনীয়েও ক'বনে ময়ো যাওঁ দিয়ক লগত বুলি নকয় চব মিছা অসাৰ সাৰ মাত্ৰ আত্মাটো আমি তাক গতি দিব লাগিব মাত্ৰ কুটুমে চকু পানী মুচিব কুটুম মানে কি মোক ভাল পোৱা মানুহ দিবি গোসাঁই মোক ভাল পায় সেই কুটুম জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে যোনেই মোক ভাল পায় সেইসকলে কুটুম সেইসকলে মই মৰা শুনিলে যেনিবা দুটোপাল চকুলো উলিয়াব আয়ু মৰিলৈ মানুহজন যদি ভাল পায় আৰু বেয়া পোৱাসকলৰ মতেদি ক'ব ভালে হ'ল গ'ল সি ইমান দিন থাকি বেয়াহে কৰিছে নহয় বাৰু তেনেকৈ গতিকে এইখন মায়াৰ সংসাৰ আমি ইয়াৰ পৰা গুণ এটা তৈয়াৰ কৰি ভাল গুণটো যদি তৈয়াৰ কৰি থৈ যাওঁ ইহকালে পৰকালে আমি এই সুধৰ্মা সভাখন পাওঁ সুধৰ্মা সভাখন যে আমাক ক'লে ভোক নালাগে পিয়াস নালাগে টোপনি নাহে নহয়নে আৰু মৰণ কোন সময়ত আছে তাৰ চিন্তা নাহে এইখন সুধৰ্মা সভাত আমাক দেখুৱালে আৰু আমাৰ এই দেহটোক দেখিলে এখন দ্বাৰকা নগৰ এইখন দ্বাৰকা নগৰ এই দ্বাৰকা নগৰত যেনেকৈ সোণৰ তামৰ ৰূপৰ মাৰলি চাৰলি কিবা কিবি দি বনাই আছে আমাৰ এই দেহটো আমাৰ প্ৰত্যেক এডাল এডাল কামিয়া হৈ ৰূপৰ তামৰ সোণৰ হৈ আছে কিন্তু এদিন ইও দাম নোহোৱা হ'বগৈ জীয়াই থকালৈ আপুনি খুব দামত আছে মৰাৰ লগে লগে তাৰ দাম নাইকিয়া হ'ব নহয় বাৰু যেনেকৈ এটা বুঢ়া মানুহে শহাপহু এটা লৈ গৈছে বেচিবা দেই এইবিলাক গল্পত পোৱা কথা তাৰপাছত লৈ গৈছে আৰু এজনে কৈছে ইমানখিনি পইচা দিয়া লোৱা নাই নহ'ব মই আৰু পাম শহাপহুটো লৈ গৈ আছে বাটত যাওঁতে কিমান মানুহে কিমান দাম দি আছে নাই দিয়া বজাৰ পাবা অকণমান পাছত আৰু সেইখিনি তেনো মৰেই নে শহাপহুটো মই যেতিয়া থৈ পেলাই মাটিত থৈ পেলাই মানে চকু পানী টিকাইছে কথা এই সময়ত এতিয়া শহাপহুটো আগতে কিমান দিছিলে 50 টকা দিছে কোনোবাই 100 টকা দিছে কোনোবাই কিবা দিছে সি ভাবিছে আৰু এতিয়া বেছি নাপালে 20 টকা এটা পালিও তেওঁ 10 টকা খাই বৈ পেলাই আৰু 10 টকা গাড়ী ভাড়া দি পেলাই ঘৰকৈ যাব পাৰিম আৰু
তেতিয়া মানুহ সুধিছে এই শহাপহু কিনিবা নেকি কিনিম এই 20 টকা এটা দিয়া শহাপহুটো কিনা এই মৰিলে নিকিনো কোনেও নিকিনে এতিয়া সি আকৌ নিজকে দমদমাই উঠিছে আগতে হ'লে 150 দেও 100 দেও এতিয়া 20 টকাও দিব নোৱাৰো কিয় দিব তোমাক মই শহাপহুটো হয়নে এই তদুপ ময়ো জীয়াই থকাৰ কাৰণে সকলোৱে দাম দি আছে যিদিনা মৰিম সেইদিনা মোৰ দাম নাইকিয়া হৈ যাব গতিকে বাহাদুৰি গৌৰৱ এইবিলাক জেদ দি আমি ভকতৰ চৰণত হৰি চৰণত গুৰু চৰণত শৰণ লোৱাটো আমাৰ পৰম কৰ্তব্য গোবিন্দ জয় কৃষ্ণ হে বাপ বাপ মহোদয় কৃষ্ণ কৃষ্ণ আমাৰ পাঠকী মহোদয় আছে আমাৰ ব্যাখ্যাকাৰ মহোদয় আছে আমাক পদত এষা কৰি গৈছে আমি সেইটোহে অকণমান জানিবলৈ বিচাৰিছোঁ পদত এইটো কৈ গৈছে দ্বাৰকাবাসীয়ে অস্তনিধি তেওঁলোকে পাইছে সেই দ্বাৰকাবাসীসকলে গতিকে আমিও এই নৰ লোকসকলে আমিনো কেনেকৈ আমাৰ এই শুদ্ধ ব্ৰহ্মাণ্ড দ্বাৰকাখনত আমি এই অস্তনিধি আমি কেনেকৈ পাবলৈ পাৰিম সেই অস্তনিধিনো কি কি গতিকে আমি অকণমান আপোনাৰ পৰা জানিলে আমাৰ কৃতাৰ্থ হয় বুলি ভাবোঁ কৃষ্ণ জয় কৃষ্ণ কৃষ্ণ এতিয়া আমাৰ গোসাঁই যিটো ক'লে যেনেকৈ আমাৰ দেহ মাগত চালে আমাক দেখুৱাই 6টা ৰিপু 6টা ৰিপু লোভ মোহ কাম ক্ৰোধ মদ মচৰ্য আৰু অষ্টটা হ'ল 8টা আমাক কি দেখুৱাইছে দেহটোতে দেখুৱাইছে আৰু 6টা 1 2 3 4 5 আৰু 6টা আমাক দেখুৱাইছে যেনেকৈ আপোনাৰ সেইকেইটা কি বুলি ক'ব শৌচাদাৰ পেচাবদাৰ মাজত হয় মলাধাৰ চক্ৰ তাৰ নাম মলাধাৰ চক্ৰ কিছুমান পাহৰি যাওঁ বাৰু তলপেটত থকা চক্ৰটোৰ নাম হ'ল জলচক্ৰ পেটত নাভিত থকা চক্ৰটোৰ নাম হ'ল অগ্নিচক্ৰ বুকত থকা চক্ৰটোৰ নাম হ'ল বায়ু চক্ৰ কণ্ঠত থকা চক্ৰটোৰ নাম হ'ল আপোনাৰ ত্ৰিবেণী চক্ৰ তালুত থকা চক্ৰটোৰ নাম হ'ল আকাশ চক্ৰ এই 6টা চক্ৰই আমাক আৰু তাৰ লগত 8টা কি কি আছিল মনত পেলাব লাগিব এতিয়া সেই 8টা অষ্টভুজি আৰু তাৰমানে আকৌ তাতে আমাৰ লক্ষ্মী 8 লক্ষ্মী আমাক বনালে 8 লক্ষ্মীনো কোন আমাক বনালে প্ৰভু ভগৱন্ত যে 8 মহিষী সেইসকলেই লক্ষী বনালে এই অষ্ট প্ৰকৃতি এইটো হয়নে 8টা প্ৰকৃতিৰ দ্বাৰা আমাৰ এই দেহটো গঠন আৰু তাত এটা ছাইডত সেইকাৰণে এই অলপতে লখিমপুৰত যাওঁতে এজন বৰ জ্ঞানী গুণী শিক্ষিত মানুহে মোক প্ৰশ্ন কৰিছিলে আমাৰ যে আপুনি কৈ গৈ জীৱটো থাকে জীৱটো কোনখিনি থাকে মই বোলো গোসাঁই জীৱটো মই ক'ত থাকে মই নাজানিম তেওঁ আপুনি এইখিনিতে অকণমান বুকৰ পৰা বাওঁ ছাইডে এইখিনিতে টিপা মাৰি ধৰকচোন ধৰক বোলে ধৰিলোঁ এতিয়া কি পাইছে কৈছে অলপ ঢিপ কৰি আছে বোলে সেইটোৱে ভগৱান বুলি জানিব সেইটোৱে জীৱ বুলি জানিব নহয়নে এতিয়া ময়ো যিদিনা আগুৰি ধৰি পাণ গ'ল নেকি কিছুমানে কৈছে জীৱ গ'ল নাই চা এই যদি এনেকৈ লাৰি চাই ক'তো যদি ঢিপ ধাপ দাম নাই তেতিয়া আকৌ এই পঞ্চতংগত শেষ যা হয়নে সেইকাৰণে আমাক কৈ যে সেই লোকসকল এই দেহটো এই যে সুধৰ্মা সভাখন গোসাঁই আপুনি কোৱা মতে এইটো বিশ্বত দেখুৱালে এখন সুধৰ্মা সমাজ আমাৰ দেহ মাৰ্গত দেখুৱালে এইখন দেহ মাৰ্গৰ সুধৰ্মা সমাজ আকৌ সামাজিক দেখুৱালে এইখন সুধৰ্মা সভা হয়নে বাৰু তেনেকৈ গতিকে এতিয়া আকৌ ৰুক্মিণী মন্দিৰটো আমাক এই দেহটোত দেখুৱাইছে কোনটো আত্মাটো এতিয়া দ্বাৰকা নগৰখন গোটেইখন বুৰ গ'ল ৰুক্মিণী নগৰটো কিন্তু বা মন্দিৰটো আজিও আছে কি কাৰণত আমাক দেখুৱালে আত্মাৰ মৰণ নাই আমাৰ বাকীবোৰ চব মৰণ আছেই কিন্তু আত্মাটো আমাৰ মৰণ নাই আত্মাটোৰ কাৰণে এতিয়া আগমুহূৰ্ততে আমাৰ যে ৰিপুসমূহ আছিল ৰূপ ৰস গন্ধ স্পৰ্শ শব্দ শুক্ৰ শোণিত মেদ মাংস অস্থি মজা চৰ্ম বা ইত্যাদি যিমান আছে এইবোৰ মই মৃত্যু হোৱাৰ 2 মিনিট আগতে বা 3 মিনিট আগতে গোটেইখিনি লৈ গুচি যাব কিয় জানে আকৌ মোক এজেগাত জন্ম দিয়াবগৈ নহয় জন্ম দিয়ালে এইখিনি লাগিব নে নালাগিব গতিকে আপুনি গাড়ী বেচেই আপুনি ভাই নট বলটো নেবেচে হয়নে মই গাড়ীখনে বেচিছোঁ নট বলটো নেবেচোঁ যাবলৈ কাৰণটো মই আৰু এখন গাড়ী ল'ম আকৌ তাত লাগিব এই আমাৰো এই গাড়ীখনৰ নট বলটোখিনি প্ৰভু ভগৱন্তে টোপোলা বান্ধি ৰখাই দিলে
আকৌ এজেগাত জন্ম দিয়াৰ লগে লগে এইখিনি লাগিব নহয়। ইয়াতে এটা কথা মনত পৰিছে, দুটা ভাই ককাই বেলেগ হৈছে। বোলে সৰুটো বৰ চালাক চতু, সি ডাঙৰটোকে ঠগ প্ৰবঞ্চনা কৰি কৰি বহুত লৈ আছে আৰু। এদিন আপোনাৰ তাৰ হাঁহ এজনী বেচিবা হ'ল। বেচিবা এনেকৈ ওলাল যেতিয়া ডাঙৰটোৱে ক'লে মোৰো হাঁহ নাই, হাঁহজনী মই ৰাখোঁ নেকি। সৰুটোৱে কৈছে বৰ ভাল হাঁহ, এটা এটা বানতে 12টাকৈ কণী পাৰে, হয়নে? হাঁহজনী বৰ ভাল, তই ৰাখ। সি কিনিলে আৰু। ৰাতিপুৱা ইদিনা ৰাতিপুৱা হোৱাৰ লগে লগে সি আকৌ এই সৰুটোৱে মানে ঘৈণীয়েকক কৈছে ৰ'বা, কণী পাৰিছে বোলে, আমাৰ ঘৰত কেইটা পাই গ'ল? কৈছে 2টা পাই গ'ল। তেনেহ'লে আৰু 10টা পাৰিবা আছে নহয় ন, মই কণীটো লৈ আহোঁগৈ। ঘৈণীয়েকে কৈছে হাঁহ কালিয়ে বেচিলে আৰু কণীটো তুমি কিয় আনিব যাব লাগে? কৈছে মই হাঁহহে বেচিছোঁ, কণী বেচা নাই কিন্তু। বুজিছে নাই? সেই যায় কৈছে আজি হাঁহ কণী পাৰিম নে নাই? সিহঁতে পোনে পোনে কৈছে আৰু পাৰিলে, বঢ়িয়া কণী এটা পাৰিছে। কৈছে কণীটো দে। কৈছে কিয় কণীটো দিম? কৈছে মই হাঁহহে বেচিছোঁ, পেটত থকা কণী বেচা নাই কিন্তু, হয়নে? তেতিয়া এই ধৰণে যেতিয়া হ'ল সমালোচনা বিচাৰ, লগে লগে গাঁৱৰ তেনেকুৱা মানুহ কেইটামান চাপিলে এজন খুব চালাক চতুৰ মানুহ, তেওঁ আকৌ ক'লে এটা কথা, এটা এটা কণী বেচিলে কিমান পাবিনো? তেতিয়া এটা এটা কণী 2 টকা আৰু। কৈছে 2 টকা পাম, ঠিক আছে। এতিয়া হাঁহে তই বেচিলে, কণীখিনিটো বেচা নাই? বোলে নাই, কণীখিনি বেচা নাই। এতিয়া এটা কথা হ'ল, কণীখিনি যে তই বেচা হাঁহজনীয়ে যে ভাৰ বৈ ৰৈ আছে, তই ভাড়াটো ভৰিব লাগিব। এতিয়া তই দিনে 5 টকাকৈ ভাড়া ভৰিব লাগিব। তোৰ কণীসোপা ইমান কষ্ট কৰি হাঁহে ৰাখি আছে, গতিকে ভাড়াটো সি পাব। হাঁহজনী তাৰ নহয়, ভাড়াটো সি পাব। কণীটো তই বেচা নাই, কণীটো তই পাবি। হ'ল বিচাৰ এইখিনিতে শেষ। এতিয়া সি হিচাপ কৰি চালে, কণী বেছি পাম 2 টকা, ভাড়া দিব লাগে 5 টকা। এতিয়া কাম কি হ'ব? ঘৰৰ পৰা সদায় 3 টকাকৈ যাবহে। তেতিয়া যেনিবা গুৰুসকলক কৈছে, গুৰুসকল ক্ষমা কৰিব আৰু, আজিৰ পৰা হাঁহো বেচিলোঁ, কণীও নালাগে আৰু, মোক একো নালাগে আৰু, মই ভাড়াও নভৰোঁ আৰু। হয়, এতিয়া তেনেকৈ আমাৰ মনুষ্যসকল আমি তেনেকুৱা। ভগৱানে ইমান ধুনীয়া আমাক লাইন লগাই যে পৰিপাটি কৰি নি আছে, আমি তাৰ পাতি আমি গৈ থাকিলে নিশ্চয় এই জীৱনটো আমাৰ সামফল হ'ব। কিন্তু আমি কেতিয়াবা ভগৱানৰ ওপৰত বিশ্বাসটো আমাৰ হেৰাই যায় আৰু পকীয়াকৈ আমি ক'ৰবাত কিবা এডাল বস্তু বিচাৰি যায় আমি লুণ্ঠনত পৰোঁ বা আত্মাক আমি গতি দিয়াত কষ্ট পাওঁ, হয়নে গোসাঁই? এয়াই হ'ল ভাগৱত। সেইকাৰণে ভাগৱতে কৈছে 18,000 ভাগৱতৰ চলো, কথাৰ অপাক পাক, গৰৈ মাছৰ 18টা নাক। গৰৈ মাছৰ 18টা নাক নহয়, আমাৰ নিচিনা নাক এটা ফুটাহে 2টা, হয়নে? কিন্তু 18,000 ভাগৱতৰ চুলুকে 18 পাকেদি আমাক বুজাই গৈ আছে, তেওঁ ল'ৰা ছোৱালীবোৰ জ্ঞানী হওক, মানুহ জাতিটো জ্ঞানী হওক। এতিয়া অজ্ঞানী জাতি কোন আছে কওক? উৰণ বুৰণ গজন মোহন 4 মুঠি জীৱৰ ভিতৰত অজ্ঞানী কোন? গাহৰিটোক অজ্ঞানী বুলি ক'ব নেকি? আমডালক অজ্ঞানী বুলি ক'ব নেকি? তাৰ বছৰ লগা কাম সি লাগিয়ে আছে। তামোলডালৰ বছৰেকত মাৰ কাম কিবা এটা মাৰি আছে, কম বেছি পৰিমাণে। সিহঁতে সকলোৱে নিজৰ নিজৰ ৰাইট আছে, বদমাইছ হৈ আছে কেৱল আমাৰ মানুহ সোপাই, হয়নে? মানুহ সোপাইহে ঠগ প্ৰবঞ্চনা লোচা পাজি আমাৰ ঢেৰ। গৰু ছাগলী কুকুৰ মেকুৰীয়ে কাকো ঠগ প্ৰবঞ্চনাও কৰিব নাযায়, একো নাযায়। ঠগ প্ৰবঞ্চনা কৰিব যোৱা মানুহকেইটাও আমিয়ে। গতিকে আমাৰ মানুহখিনি যদি ভুলখিনি আমি নিজক নিজে শুধৰণি কৰিব যিদিনা পাৰিম, সেইদিনাই আমি আত্মাক গতি দিব পাৰিম বুলি 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণে আমাক বুজাই আছে। গোবিন্দ জয় জয়। আনুসব সিদ্ধ সাধ্য যাক যেন অধিকাৰ, দিয়া সন্তই আপুনি মুৰাৰী। সেই বস্তু আনি কৃষ্ণত অৰ্পিলা জানি, অনেক ভকতি স্তুতি কৰি। যোগেশ্বৰ হৰি পাছে মথুৰাত যত আছে, অয়াপুন ভকত নৰ নাৰী। সমস্তকে যুগ বলে নিয়া প্ৰভু, একতিলে
থৈলা সেই দ্বাৰকান গৰি কেন মতে আখি ভৈলো ঐবা কোন দেশ হেনো তাক নজানিলা একজনে মহাৰত্ন গৃহ পহি মাধৱৰ প্ৰসাদত অথাকিলা পৰম মৰংগ মনে মথুৰাক হৰি আহি বলুক বুলিলা হাসি দাদা তুমি থাকা এহি ঠাই ৰাখিবা সৰ্বসিদ্ধি হয় তাৰ ভগৱন্তে যেতিয়া যাৰ প্ৰতি ভাল ভাৱ আহিল তাৰ পৃথিৱীখনত আৰু কিবা আকাল থাকেনে হয়নে সেইকাৰণে আমাক কৈছে সেই লোকসকল ভগৱন্তে ভালপোৱা কাম কৰিবা শিকক ভকতে ভালপোৱা কাম কৰিবা শিকক উঠি অহা ল'ৰা ছোৱালী যুৱক যুৱতী প্ৰজন্মসকল ভকতে আপুনি যেতিয়া কিবা এটা কাম কৰাৰ লগে লগে ভকতে ক'ব ভাল ভাল তেনেহ'লে আপোনাৰ কামত আহিল আৰু গুণী জ্ঞানী ভগৱন্ত সাধু যিমানবিলাক আছে সেইসকলে যেতিয়া ভাল ভাল বুলি ক'ব সেই কথাটোত ভগৱন্তে সদায় ছাত্ৰ বিকশন আগবঢ়াই দিব হয়নে গোহাঁই গতিকে আমি যি কৰ্ম কৰিম যাতে কোনোদিনে সজনে যাতে বেয়া নাপায় পাপ ক'ত হয় পাপ ক'ত নাশ হয় সেইকাৰণে গংগা পাৰত শুকদেৱে পৰীক্ষিত কৈছে ৰাজা এটা তিনিমণিত এজন মানুহে গছ এডাল ৰুই দিলে আৰু গছডাল যেতিয়া ডাঙৰ হৈ ফল মূল খুৱাব পাৰিলে বা ফল মূল নোখোৱাব গছ হ'লে মানুহক জিৰণি লোৱা সুবিধাকণ দিব পাৰিলে শান্তি দিব পাৰিলে তেতিয়া সেই ৰোৱা মানুহজনৰ আয়ুটো বাঢ়ি আকৌ সেইডাল গছতে উঠি পেলাই কোনোবা এটা আকৌ সৰু সুৰাৰ কাৰণে ডাল কাটি আছে সেইজনকো আয়ুটো কমেই মন কৰিব আমাৰ এতিয়া 100 বছৰ আয়ু সকলোকে দি থৈছে নহয় আয়ুটো কাকো কম বেছিকৈ দিয়া নাই এইবাৰ অসমত ঘূৰি ফুৰি আপোনালোকৰ আশীৰ্বাদে মই অন্ততঃ পাই ফুৰাৰ ভিতৰত 14জনমান মানুহ হ'ব 100ৰ ওপৰত গৈছে 100ৰ ওপৰত 2 বছৰ 4 বছৰ 3 বছৰ কিবা ওপৰত গৈ আছে হয় এতিয়া মই ভাবোঁ আমাৰ আয়ু দিলে 100 বছৰ এইসকলে বেছি গ'ল কেনেকৈ আকৌ কিছুমানে আকৌ তাতকৈ বহুত কমত মৰিল কেনেকৈ কোনোৱেতো 60য়ে নাপালে 60 পোৱাৰ লগে লগে যেনিবা 60 বছৰ হ'লে বয়সৰ সীমা এটা বুলি কয় সেইকাৰণে আমাক জ্যোতিষশাস্ত্ৰত দেখুৱাইছে 60 বছৰৰ পাছত যদি এগৰাকী আই মাতৃ বিধৱা হয় তেওঁক অকাল বিধৱা নোবোলে সেইটো কাল বিধৱা তেওঁৰ ওপৰত কোনো আমাৰ ৰূপ পেচ কৰিবলৈকে একোৱেই নাথাকে কথাটো বুজিলে কিন্তু 60 বছৰৰ আগত মৃত্যু হোৱা মানে অকাল বিধৱা 60 বছৰ পাছত এগৰাকী পুৰুষৰ এগৰাকী পত্নী ঢুকুৱা মানে কাল বৰলা আৰু তাৰ 60 বছৰ আগত যদি তেওঁ পত্নী ঢুকাই যায় অকাল বৰলা এইবোৰ আমাৰ জ্যোতিষশাস্ত্ৰত হিচাপ দিছে গতিকে আমাৰ এতিয়া মন কৰিব ক'ৰবাত আকৌ কোনোবাই কয় নহয় এই ওলাই বিধৱা মানুহ দেখিলে যাত্ৰা অশুভ হয় দেই কয় নহয় হয় কিন্তু আমাৰ যিটো কাল বিধৱা সেইটো বিধৱা মানুহ দেখিলে কেতিয়াও আপোনাৰ যাত্ৰা বেয়া নহয় সেইটো ভাবিব নালাগে আমাৰ ভাল কিন্তু আপুনি যাত্ৰা কৰাটো বেলেগ কথা তাক দেখাটো বেলেগ কথা আপুনি
সততা জীয়াই ৰাখি হৃদয়ত যাত্ৰা কৰিছেনে নাই? যদি আপোনাৰ হৃদয়ত সততাটো আছে তেনেহ'লে আপোনাৰ সেইটো পথ সত্যই হ'ব, হয়নে? হৃদয়ত সত্যটো সদায় জীয়াই ৰাখা। মই 8 বছৰ 10 বছৰ 9 বছৰ কিবা এটা হৈছিলে, এই সময়ত ভাওনা এখন চাইছিলোঁ। চাওঁতে ৰজাটো কিবা এটা বিপদত পৰিল, বঙালী ভাওনা, তেতিয়া দিনত আপোনাৰ হেৰি ওলায় দেই, চকৰা নাচে আৰু বিবেক ওলায়, হয়। তেতিয়া বিবেকটোৱে গান গাইছে, ৰজাটো কিবা এটা বিপদত পৰিছে। কৰ্তব্য কৰি যা সংসাৰতে, লাভৰ আশা এৰি দিয়া, অন্যায় নীতি তুমি নকৰিবা, হৃদয়ত সত্য জীয়াই ৰাখিবা। আৰু বহুত গালে, কিন্তু মই এই দুটা ভাগি মনত ৰাখি লৈ আহিলোঁ। পাছদিনা মই বোপাইক সুধিছোঁ, কৰ্তব্য কৰি যা সংসাৰতে, লাভৰ আশা এৰি দিয়া, তাৰ অৰ্থ কিয় বোপাই? তেতিয়া মোক বোপায়ে কৈছে, তুমি মানুহ জন্ম লৈছা, মানুহে যি কৰ্ম কৰে সেয়া কৰ্ম তুমি কৰি যোৱা, হয়। আৰু সেই কৰ্ম কৰি যাওঁতে কি তাত ফল আহে ভগৱানে তোমাক অৰ্পণ কৰিব, তুমি বিচাৰি পাগল নহ'বা, ভগৱানে দিব, হয়নে? 2 নম্বৰ, আকৌ বোলো অন্যায় অনীতি কাৰো নকৰিবা, হৃদয়ত সত্য জীয়াই ৰাখিবা। তাৰ অৰ্থটো হ'ল, বোপায়ে কৈছে কাৰো অন্যায় নকৰিবা, তুমি মনুষ্যত জন্ম লৈছা, তুমি নিজে উপাৰ্জন কৰি খাবা শিকা, সৎভাৱে। অসৎভাৱে কাৰোৰ পৰা তুমি 2 পইচা গ্ৰহণ নকৰিবা, আৰু হৃদয়ত সদায় সত্যটো জীয়াই ৰাখিবা। তেনেহ'লে তুমি য'তে যোৱা ত'তে মানুহৰ পৰা আদৰ মৰম চেনেহ পাবা। এতিয়া সেইকাৰণে মই ল'ৰা ছোৱালীসকলক জাতি ধৰ্ম নিৰ্বিশেষে সকলোকে মই পৰামৰ্শ দিছোঁ, এইবোৰ এতিয়া আমি প্ৰমাণ পাইছোঁ। গতিকে সকলোৱে কৰ্তব্য মনুষ্যই কৰা কৰ্ম আমাক কৰি যোৱা সৎভাৱে, তাৰ পৰা কি ফল দেই ভগৱন্তে আপোনালোকক নিশ্চয় দিব। ভালদৰে পঢ়িলে বৌদে চাই তাৰ নাম্বাৰটো দিবই, নহয়নে বাৰু? আৰু যদি আপোনালোকে ভালদৰে নপঢ়ে তেনেহ'লে পৰীক্ষাটোত আপোনালোকে এদিন ফেল কৰিব। তেতিয়া আপোনালোকে ভাগ্য বেয়া বুলি ক'লে নহ'ব নহয়, হয়। গতিকে হৃদয়ত সত্য সদায় জীয়াই ৰাখিবা। আমাৰ ওচৰতে আজি কেইবছৰমানৰ আগৰ কথা কৈছোঁ, এঘৰ ছোৱালী এজনীয়ে মেট্ৰিক দিছে, এঘৰ ল'ৰা এটাই মেট্ৰিক দিছে। ছোৱালীজনীয়ে 1st ডিভিজনে কিবা ভাল এটা পাছ কৰিলে আৰু চাগে, আৰু মানে সিহঁতৰ ঘৰত মানুহ মাতিছে, চাহ তাহ মিঠাই চিঠাই কিবা খোৱাই আছে, আৰু তাৰ ইপনৰ ঘৰত কোনো যোৱা নাই মানুহ, ল'ৰাটোৱে ফেইল কৰিলে। তাৰপিছত ইপনৰ পৰা মানে আইসকল আহিছে ওলাই, আৰু অহাৰ লগে লগে এই ল'ৰাটো মায়েকে পদূলিতে কৈছে, আৰু ক'লৈ গৈছিলোঁ? কৈছে সিহঁতে ছোৱালীজনীয়ে ভাল পাছ কৰিলে নহয়, চাহ মিঠাই খুৱাইছে, তাকেহে গৈছিলোঁ। তেতিয়া এইজনীয়ে অকণমান কান্দিছে আৰু দেই, আমাৰ দেউতাই মেট্ৰিক দিছিল, ভাগ্য বেয়া ফেইল কৰিলে, আমাৰ দেউতাই মেট্ৰিক দিছিল, ভাগ্য বেয়া ফেইল কৰিলে, হয়। ভাগ্য বেয়া ফেইল কৰিলে, কান্দিছে। ভাগ্য বেয়া তাৰ নহয়, কৰ্ম বেয়া। ছোৱালীজনী সেইজনী ছোৱালীয়ে সীমা থকা ছোৱালীজনী ডুবই পঢ়ে, তুমি আকৌ ফটা জালি মাৰি গলি পথ সংসাৰত ঘূৰি ফুৰা, কিতাপ নোলোৱা ভালদৰে, তোমাৰ ভাগ্য বেয়া বুলি পেলাই আজি মায়েকে কান্দি ফুৰিলে নহ'ব। ভাগ্য বেয়া নহয়, কৰ্মহে বেয়া, হয়নে গোহাঁই? অঁ, কৰ্ম। আমাৰ ল'ৰা ছোৱালীসকল আপোনালোকে কৰ্মত এলেহুৱা নহ'বা। আমি LP স্কুলত পঢ়োঁতে পাইছিলোঁ, এলেহুৱা যিটো হয় নোৱাৰোঁ সিটোৱে কয়, তেনেহ'লে তুমি কিয় নোৱাৰোঁ বুলিবা, এলেহুৱা হৈ কিয় জীৱন ধৰিবা। ভাল নাম পাবলৈ যদি কৰা মন, তেনেহ'লে নুবুলিবা নোৱাৰোঁ বচন। 10জনে পাৰে যিটো তুমিও পাৰিবা সিটো, হেন জানি সাহ কৰি প্ৰাণ তাকি কৰা, একেবাৰে নোৱাৰিলে 100বাৰ কৰা। কালিদাসে 17বাৰ ফেইল কৰিলে মেট্ৰিক, তাৰপাছত আকৌ যায় কালিদাসে পাছ কৰি মহাকবি মহাপণ্ডিত হ'ল, হয়নে? কালিদাসটো মন কৰিব কিমান মূৰ্খ আছিলে। যেতিয়া সেই মানে ঘৰখনে, যিখন ঘৰে তাক ছোৱালী দিলে, ছোৱালীজনী অন্তত ৰূপৱতী, ৰজাৰ জীয়েকজনী অহংকাৰী, দেখিছে কথা কেনেকুৱাকৈ পাক লাগি গ'ল। এই তাত গৃহত গ'লে 6-7জনমান ভকত গ'লে মানে সেই ৰজাৰ জীয়েকৰ পৰা মানে শান্তি নাপায়, অহংকাৰী ছোৱালীজনী। এতিয়া গোটেইকেইটাই কুঁৱামতা কৰিলে, এই বুদ্ধি কৰি পেলাই মস্ত বুৰ্বক মূৰ্খ এটালৈকে বিয়া দিম, তেনেহ'লে এই দুৰ্গতি সীমা নোহোৱা হ'ব। ছোৱালী অহংকাৰী, গোটেই সোপাই লগ লাগি এই গোটেইকেইটাই যাওঁতে এদিন যায় নদী পাৰ পিনে গৈছে, আৰু দেখিছে আৰু গছডালত উঠি পেলাই মানে আৰু এনেকৈ গছত ঠানি এটা গৈছে নহয়, এই
ঠানিটো ইয়াত সি বহিছে এইপিনে গছডাল কাটি আছে আৰু কাটি আছে তাৰমানে ছিগি পৰিব মৰিব এতিয়া সি তেতিয়া দেখিলে গোটেইকেইটাই কোৱা মতা কৰিলে এইটোৱেচোন মহামূৰ্খ আকা এই অহংকাৰী ৰজা জীয়েকজনীক ইয়াকে দিয়া বেয়া লাগিল তেতিয়া যেনিবা ইহঁতে গোটেইকেইটাই ক'লে এই ল'ৰা মূৰ্খামি হৈছে নেকি তই নাম নাম এডাল কাটিলে তই পৰি পেলাই মৰিবি এতিয়া তাক লৈ আহি চটাই লৈ আহি ৰজা ঘৰত পতাই চটাই মানে বিয়া দি দিলে ছোৱালীজনী বিয়া কৰিলে আৰু ৰজাই তেতিয়া তাৰ ঘৰতে মানে ধুনীয়াকৈ দিছে আৰু থাকিবা খুইবা একদম মানে আৰু বহি আছে আৰু বঢ়িয়া মানে নতুন মুচুৰি সিহঁতে দুখীয়া মানুহ ঘৰৰ ল'ৰা আছিল মুচুৰি কেনেকুৱা দেখাও নাই তৈও পোৱা নাই এই এতিয়া মুচুৰিটো মানে তলত মানে ন কইনাজনী বহি আছে আৰু সি এতিয়া তাৰ পাছত যাই পেলাই ঘৰটো সোমালে ৰবা দেই ন কইনাজনী ওচৰত কেনেকৈ যাম এতিয়া এইডাল বাট পদূলি বা কোন পেনে আছে তাকো নেজানো হয়নে সি ঘূৰি যেতিয়া বাট পদূলি নেদেখিলে আৰু ন কইনাজনীয়ে বহি আছে আৰু আহিব আহিব সি দেখিলে ওচৰতে তাৰমানে কিবা এনেকৈ উঠি যোৱা এনেকুৱা এই হেৰি চকী এনেকুৱা মানে এই টেবুলত তেনেকুৱা আছে আৰু তেতিয়া সি তাৰ ওপৰত উঠি জাপ মাৰি মানে মুচুৰিটোৰ ওপৰতে পৰিল ইয়াৰ পৰা জাপ মাৰি পৰিলে হ'ব আৰু পৰি যেতিয়া মুচুৰি ফালি গ'ল হয়নে ঘৈণীয়েকে ন কইনা উৎসৱ খাই উঠি একদম হুলস্থুল হ'ল সিপিনে বাৰু নাযাওঁ এনেকুৱা মহামূৰ্খ তেওঁ এজন কালিদাসেও মহাপণ্ডিত হ'ল গতিকে আমাৰ ল'ৰা ছোৱালী যুৱক যুৱতীসকল আপোনালোকে মূৰ্খ আমি অজ্ঞানী বুলিবলৈ থাকিলে নহয় আপোনালোকে ধুমা হওক সতৰ সংগ লওঁতে আপোনালোকে এদিন মহাপণ্ডিত আপোনালোকে এদিন মহাসুখী হ'ব পাৰিব হয়নে আমি আৰু এটা পদ্য পাইছিলোঁ যত্ন কৰিলে ৰত্ন পায় যত্নৰ অসাধ্য একো নাই বহুদূৰ বাট দেখি ৰলা কিয় ল'ৰা মোৰ কপালত হাত থৈ কাঁয়াত দেখিয়ে কিয় চক খালা ল'ৰা নিচিঙি গোলা পাছা ৰৈ পানী দেখি উলটিব খোজা কিয় ল'ৰা নিচিঙি পদুম মনোহৰ আৰু যদি পদুম ফুল যদি ল'বা পিন্ধিবা মন আছে পদুম ফুল এনেকুৱা পাকাত নহয় ক'ত হয় বোকা পানী পলসত হয় গতিকে বোকা পানী পলসত সোমাই হ'লেও আমি পদুম ফুল ছিগি আনিব লাগিব বগা কলা দেউকাৰে সময় পখিলা উৰি যায় চোৱাৰ নিৰন্তৰ দিনটো হ'লে বগা ৰাতিটো হ'লে ক'লা এইমতে দিনটো আমাৰ আয়ুটো গৈয়ে আছে কিমান গ'ল আমি কোনেও নাজানো হ'বও নলওঁ যেতিয়া এদিন যাই পেলাই কোনোবাই ক'ব ককা বুলি ক'ব সেইদিনাই জানিব লাগিব মোক বয়সে পালে ধুবি মই আজি কেইবছৰমান বহুত কেইবছৰ আগত কলেজৰ মুখত ৰৈছিলোঁ ৰোৱাৰ লগে লগে মানে কেইবাজনো ল'ৰা ছোৱালী আহি আৰু সেৱা কৰিছে কৈ ছোৱালীকেইজনী কৈছে ককা ক'ৰ পৰা আহিলে মই ভাগৱতৰ পৰা আহিলোঁ সেইদিনা আহি মই ঘৰত কৈছিলোঁ আহি মোৰ পৰিবা আজি হ'ল দিয়ক বহুত কেইবছৰ বোলো আহিলে মই বোলো আহিলোঁ দিয়া কামহে শেষ আৰু মোৰ কি হ'ল বুলি কৈছে মোৰ পৰিবা বোলো কাম শেষ ক'বলগীয়াই নাই হ'ল কি নকয় কিয় বুলি কৈছে মই বোলো আজি আহি থাকোঁতে কলেজৰ মুখতে ল'ৰা ছোৱালী কেইটামানে সেৱা কৰি ককা বুলিচোন চবেই মাতিলে কৈছে আপুনি ককা বুলি মাতিবই এতিয়া মাতা বয়স হৈছে আৰু মাতিলে তুমি গমেই পোৱা নাই ককা শব্দটো মানে বুঢ়া হোৱা মানে জমে শুনা মানে সৰ্বনাশৰ মূল জানা হয়নে তেতিয়া সেইদিনাহে মই বুজি পাইছোঁ তেনেহ'লে আমাৰ বয়স হৈছে আকৌ নহয় এতিয়া যেতিয়া ছোৱালীসকলে ল'ৰাসকলে ককা বুলিছে নহয়নে গতিকে আমাক কৈছে চাই বুলিবা বাট দেহৰ ভিতৰত আছে খালে বামে পিছলি পৰিবা তাত সেই লোকসকল এই দেহটোৰ মাজতে খাল বামা আমাৰ আছে আমি খুব ভাগৱতৰ দৰ্শনৰ জৰিয়তে আমি চাই যদি আমি যাওঁ তেনেহ'লে এয়া বিপদত নপৰোঁ সেইকাৰণে ভাগৱতত কৈছে হে ৰাম শুনি ওক সৰ্বজন বিষয়ত তেজি মন মানি লোৱা ভাগৱতৰ বাণী নহ'লে মনুষ্য জন্ম বিফলে খেদায়া হৈবা কুকুৰ চিগাল যত প্ৰাণী মানি লোৱা এয়া ভাগৱতৰ বাণী
যদি ভাগৱতৰ বাণী মানি নোলোৱা নহ'লে কুকুৰ চিগাল গাহৰি গৰ্ভত জন্ম লৈ আমি 20টা বৰকচু খাই ফুৰিব লাগিব। এইকণ কথাকে ভাগৱতে আমাক বুজাই আছে। গোবিন্দ।